অনুষ্ঠানত ধুবুৰীত অৰ্ধশতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকললৈ শ্ৰদ্ধা নিবেদন অনুষ্ঠান। শাৰীৰিক দুৰ্বলতা পাহৰি অনুষ্ঠানলৈ আহিল একাধিক অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকল। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল ভাসানীশ্বৰত আয়ৰ নজংলা ডায়মণ্ড ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত 64তম শিক্ষক দিৱস উদযাপন। শিক্ষক দিৱসৰ প্ৰতি সংগতি ৰাখি ভাসানীশ্বৰ গাঁও পঞ্চায়তসমূহ অৱসৰপ্ৰাপ্ত পৰম পূজনীয় শিক্ষাগুৰুসকললৈ শ্ৰদ্ধা নিবেদনৰ লগতে সৰ্বভাৰতীয় নীটত উত্তীৰ্ণ দুগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। বেল্লাল উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ধুবুৰী মটিৰচৰ জিলা পৰিষদৰ সদস্যা বেগমে মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকে ধুবুৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফয়জাল হকৰ লগতে স্থানীয় কেইবাগৰাকী ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সমগ্ৰ ভাসানীশ্বৰৰ অৰ্ধশতাধিক শিক্ষকক আয়োজক সমিতিয়ে সম্বৰ্ধনা আৰু এখনকৈ মানপত্ৰৰে সন্মান জনোৱা হয়। আজি আমাৰ ভাসানীশ্বৰ আইৰণ জংলা ডায়মণ্ড ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষকসকলক যিটো সন্মান আগবঢ়ালে আৰু আমাৰ এই ভাসানীশ্বৰ জিপিত দুজনকে কৃত্ৰিম ছাত্ৰই নীটত ফলাফল ভাল কৰি মেডিকেলত এডমিশ্যন কৰিলে। তেখেতসকলকো আমি এই ডায়মণ্ড ক্লাবৰ তৰফৰ পৰা আজি আমি সন্মান আগবঢ়াইছোঁ। তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু শিক্ষকসকলকো আজি এই শিক্ষক দিৱসত পবিত্ৰখনত শিক্ষকসকলক আমি দোৱা আশীৰ্বাদ কামনা কৰিছোঁ। হয়, সেইটো মোৰ জিলা পৰিষদৰ ফাণ্ডৰ পৰা যিহেতু আমাৰ সমাজখনত এই ডায়মণ্ড ক্লাবে বহুত ভাল কাম হাতত লয় সমাজৰ কাৰণে, সেইকাৰণে মই যিহেতু ইয়াৰে প্ৰতিনিধি মই জিলা পৰিষদ ফাণ্ডৰ পৰা মই এই ডায়মণ্ড ক্লাবত 5 লাখ টকা অনুদান দিম বুলি আজি মই কৰিছোঁ। আজি 64তম শিক্ষক দিৱস উদযাপন উপলক্ষে আমার আয়রন জংলা ডায়মন্ড ক্লাব কাম লাইব্রেরি শিক্ষক দিবস উদযাপন করার কার্যসূচী হাতত লৈছিল। এই কার্যসূচীর লগত সংগতি রাখি আমার এই অঞ্চলের অবসরপ্রাপ্ত যিবিলাক কীর্তি শিক্ষক আছিল আমি অনুমান 51 জন শিক্ষক শিক্ষয়িত্ৰীক মাতিছিলোঁ। এই ক্ষেত্ৰত আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জীৱনী আলোকপাত কৰা হয়। লগতে এই কীৰ্তি অৱসৰপ্ৰাপ্ত শিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই পবিত্ৰ দিনত এজন মহান ব্যক্তিৰ জন্মদিনত আমাৰ এই অঞ্চলৰ পৰা দুজন নেট পৰীক্ষাত উত্তীৰ্ণ হৈ ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰিছে। আমি তেখেতসকললৈও আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকৰ অভিভাৱকো আমি অভিনন্দন জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আজি এই সভাখনত মুখ্য পৃষ্ঠপোষক মটিৰচৰ জিলা পৰিষদৰ সদস্যা বেগম বাইদেউ উপস্থিত আছিল। তেখেতে আমাৰ এই ক্লাবৰ কাৰ্যকলাপৰ ভিত্তিত তেখেতে আজি আমাৰ ক্লাবলৈ 5 লাখ টকাৰ এটা আৰ্থিক অনুদান আগবঢ়াইছে। তেখেতকো আমি ধন্যবাদ আগবঢ়াইছোঁ।